নতুন এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক কামনা কৰো। ভিডিওৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিওটো কেনে ধৰণৰ হ'বলৈ গৈ আছে। যোৱাকালি কেবিনেটত গুৰুত্বপূৰ্ণ কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিলে। আজি সেই সিদ্ধান্ত কেইটাকে আপোনালোকক জনাবলৈ গৈ আছো। ভিডিওটো বহুত বেছি দীঘলীয়া নহয়। ভিডিওটো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছো। হয়তো আপোনালোকে এইখিনি চাইছে বাৰু, যি কি নহওক ভিডিওটো বনোৱাত অলপমান পলম হ'ল, আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলো। আৰু শেষত আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব কমেণ্টৰ যোগেদি। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো প্ৰথমটো হৈছে কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিলে অসমৰ ঔদ্যোগিক বিকাশৰ হাৰ বৃদ্ধি। তো অসমৰ ঔদ্যোগিক যি বিকাশ সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে, আৰু এইখিনি ক্ষেত্ৰত অসমৰ ঔদ্যোগিক বিকাশৰ হাৰ বৃদ্ধি। তো পইণ্টসমূহ আছে, আপোনালোকক মই স্ক্ৰীনত দেখাই দিম, আপোনালোকে চাব, সবিশেষ পঢ়িব। যদি মই বিশেষকৈ পঢ়ি গৈ থাকোঁ বহুত বেছি দীঘলীয়া হ'ব। তথাপিতো কেবিনেটে অসম পেট্ৰকেমিকেলছ লিমিটেডৰ 500 TPD আৰু মিথানেল আৰু 200 TPD ফৰ্মেলিন প্ৰকল্পৰ বৰ্ধিতভাৱে 2267 কোটি টকা অনুমোদন কৰিছে। সেইখিনি ক্ষেত্ৰত অনুমোদন কৰিব আৰু কৰি আছে। আৰু এইখিনি কথাটো হ'ল কি, কেবিনেটত কোনসমূহ সিদ্ধান্ত গ্ৰহণ কৰে আগন্তুক সময়ত যিসমূহ কাম কৰিব সেইখিনিৰ ওপৰতে কৰে। বিশেষকৈ এতিয়া সেইখিনি অসমৰ ঔদ্যোগিক বিকাশৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰত এইখিনি এনেদৰে সেইখিনি অনুমোদন জনাইছে। কিমান কোটি টকা আপোনালোকে গম পালে। নেক্সটটো খবৰ হৈছে শিক্ষকৰ কল্যাণ সুনিশ্চিতকৰণ। শিক্ষকৰ কল্যাণ সুনিশ্চিতকৰণৰ পইণ্টটো যদি আপোনালোকে চাই থুলমূলকৈ আপোনালোকক জনাই দিছোঁ। কেবিনেটে অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় শিক্ষক নিযুক্তি আৰু বদলি নিয়ন্ত্ৰণ এইখিনি ক্ষেত্ৰত আৰু আপোনালোকে গমেই পাইছে, এইখিনি আগতেও সেইখিনি কৈছে, এতিয়া কেবিনেটত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সংশোধন বিধেয়ক 2025ৰ সংশোধনীত অনুমোদন জনাইছে, আৰু ইয়াক অসম বিধানসভাত উত্থাপন কৰা হ'ব। বিধানসভা যিহেতু আগন্তুক এতিয়া নৱেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে, তেতিয়া সেইখিনি হয়তো উত্থাপন কৰিব। এইখিনি কৈছে যে শিক্ষকৰ কল্যাণ সুনিশ্চিতকৰণ, কেবিনেটে অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় শিক্ষক নিযুক্তি আৰু বদলি নিয়ন্ত্ৰণৰ সেইখিনি সংশোধন বিধেয়ক 2025ৰ সংশোধনত অনুমোদন জনাইছে। ইয়াক অসম বিধানসভাত উত্থাপন কৰা হ'ব বুলি তেনেদৰে সেইখিনি কৈছে। তাৰপৰা নেক্সট পইণ্টটো যদি তাতে আপোনালোকে চাই তেনেহ'লে তাতে ইয়াতে দেখিব, এই সংশোধনীৰ দ্বাৰা SSৰ অধীনত 12,000 ঠিকাভিত্তি শিক্ষকক নিয়মীয়াকৰণৰ বাবে আবেদনৰ অনুমতি প্ৰদান কৰা হ'ব। তো এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত খবৰ ওলাব। আৰু এইখিনি ক্ষেত্ৰত এতিয়া জনাইছে যে এই সংশোধনীৰ দ্বাৰা SSৰ অধীনত 12,000 ঠিকাভিত্তি শিক্ষকক নিয়মীয়াকৰণৰ বাবে আবেদনৰ অনুমতি প্ৰদান কৰা হ'ব বুলি তেনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ আহিছোঁ। নেক্সটটো পইণ্টটো যদি আপোনালোকে চাই, খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি অধিকাৰ। খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি অধিকাৰৰ ক্ষেত্ৰত যদি আপোনালোকে চাই তেনেহ'লে আপোনালোকে চাব, কেবিনেটে খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমি আবণ্টনৰ হেতু মিছন বসুন্ধৰা 2 অধীনত এইখিনি কি হৈছে 214 আবেদনৰ পৰ্যালোচনা কৰাৰ বাবে অনুমোদন জনাইছে। এইখিনি ক্ষেত্ৰতো অনুমোদন জনাব। নেক্সটটো যদি চাই আপোনালোকে মৰাণ আৰু মটক জনগোষ্ঠীৰ কল্যাণ, সেইখিনি ক্ষেত্ৰত যিহেতু এতিয়া সেইখিনি তেওঁলোকে লাগি আছে, মৰাণ আৰু মটক জনগোষ্ঠীৰ কল্যাণৰ বাবে সেইখিনি পইণ্টটো আপোনালোকে পঢ়ি ল'ব। আৰু নেক্সটটো পইণ্ট যদি আপোনালোকে চাই, নেলিকাণ্ডৰ তিৱাৰী আয়োগৰ প্ৰতিবেদন, এইখিনি ক্ষেত্ৰতো আপোনালোকে পইণ্টসমূহ চাব পাৰিব। চ' সেইখিনিয়ে যোৱাকালি কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনালোকক এইখিনি জনালোঁ। চ' ভিডিঅ'টোত এইখিনি আছিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ মানে